নমস্কাৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিম বুলি আজি মই সৰু ভিডিঅ'টো বনাইছোঁ 2025 চনৰ জানুৱাৰী মাহত DWৰ অধীনত শিক্ষক পদ যি ওলাইছিলে নহয় জানো এটা নটিফিকেশ্যন ওলাইছিলে আৰু সেই নটিফিকেশ্যনৰ মানে সেই ভ্যাকেন্সিৰ এগেইনষ্টত খালী পদ ওলাইছিলে সকলোৱে জানে গতিকে এই যিটো খালী পদ ওলোৱা ইয়াৰ বাবে এপ্লিকেশ্যন বিচৰা হৈছিলে গতিকে এই এপ্লিকেশ্যনৰ সন্দৰ্ভতে এটা নতুন নোটিছ ওলাইছে যদিহে আপোনালোকে গম পোৱা নাই বা চোৱা নাই এতিয়ালৈকে মই এতিয়া আপোনালোকক দেখুৱাম এই যিটো নটিফিকেশ্যন এই নটিফিকেশ্যনতে মানে লিখা আছে দেই মানে এটা নোটিছ ওলাইছে আৰু আচলতে ক'বলৈ গ'লে নতুনকৈ এই নোটিছত যদি চাবলৈ যাওঁ আমি গম পাম এইটো চাওক আজি 3 তাৰিখ ন চাওক 3 মাৰ্চ 2025 বুলি লিখা আছে এডভাৰটাইজমেণ্ট নম্বৰটো লিখা আছে আৰু ডেটটো লিখা আছে এইটো চাওক মানে সেইটো 8 তাৰিখত ওলাইছিলে এইটো চাওক জানুৱাৰী 8 তাৰিখে ওলাইছিলে সেইটো এতিয়া অনলাইন এপ্লিকেশ্যনটো আজিৰ পৰা হ'বলগীয়া আছিলে মানে 3 মাৰ্চৰ পৰা হ'বলগীয়া আছিলে অলৰেডিটো পষ্টপন হ'লেই যোৱা 16 তাৰিখ আছিলে ফেব্ৰুৱাৰী 16 তাৰিখৰ পৰা হ'বলগীয়া আছিলে কিন্তু সেইটো পষ্টপন কৰি 3 মাৰ্চ বনাইছিলে মানে আজি তাৰিখটো আৰু আজি তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি কোৱা হৈছিলে কিন্তু আকৌ এটা নতুনকৈ এইটো চাওক মানে নোটিছ ওলাইছে যে এই যিটো এপ্লিকেশ্যনটো 8 মাৰ্চৰ পৰাহে আৰম্ভ হ'ব গতিকে এতিয়া আপোনালোকে আৰু অলপমান ধৈৰ্য ধৰিব লাগিব সেই ধৈৰ্যটো ধৰি আপোনালোকে 8 মাৰ্চ 2025 তাৰিখৰ পৰা 8 এপ্ৰিল 2025 তাৰিখলৈ মানে এমাহ ঠিক আছে আপোনালোকক এমাহ দিয়া হৈছে এপ্লাই কৰিবলৈ এই এমাহৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব ধন্যবাদ